কাৰ্বি আংলং জিলাৰ লেখিকা সমাৰোহ সমিতিৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশনৰ সফল সামৰণি। কাৰ্বি আংলং জিলা লেখিকা সমাৰোহ সমিতিৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন দেওবাৰে ডিফুৰ ৰাংচিনা ভৱনত সফল সামৰণি পৰিছে। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে কাৰ্বি আংলং জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সাবিত্ৰী গগৈয়ে। স্মৃতি তৰ্পণ কৰে ডিফু লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী দীপালী আমফিয়ে। পদ্মশ্ৰী ডক্টৰ শীলা বৰঠাকুৰ আৰু জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বকলিয়াঘাট লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা হিৰণময়ী কাকতি আৰু উপসভানেত্ৰী অনুপমা শইকীয়াই। ইয়াৰ পিছতে অনুষ্ঠিত কৰা হয় বিষয় বাছনি সভা। দিনৰ 11 বজাত অনুষ্ঠিত কৰা হয় মুকলি সভা। সভাত সভাপতিত্ব কৰে সভানেত্ৰী সাবিত্ৰী গগৈ। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী স্বৰ্ণ বৰুৱা গগৈ। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক শিল্পী হৃদয়ানন্দ শৰ্মা। মুখপাত্ৰ উন্মোচন কৰে বিশিষ্ট লেখক সাংবাদিক পবিত্ৰ বৰাই। এই সভাতে বিমলা পাটৰ, বীণা বৰবৰা, ৰীনা দত্ত, গীতাঞ্জলি দাসক সম্বৰ্ধনা জনোৱা হয়। ইপিনে এই সভাতে প্ৰবন্ধক প্ৰতিযোগিতাৰ বাবে ময়ূৰী দেৱনাথ, ভানুমতী নাথ, ৰূপালী বৰঠাকুৰ আৰু বৰ্ণালী গগৈক বঁটা প্ৰদান কৰা হয় আৰু গল্পৰ প্ৰতিযোগিতাত পৰিমিতা গোস্বামী, স্বপ্না চৰকাৰ আৰু বিজু কাকতিক বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে এই সভাতে সাবিত্ৰী গগৈক সভানেত্ৰী আৰু ছায়াৰাণী বৰা বৰ্মনক সম্পাদিকা হিচাপে লৈ কাৰ্বি আংলং জিলা লেখিকা সমাৰোহ সমিতিৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়। কাৰ্বি আংলং লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা স্বৰ্ণালী গগৈয়ে বিগত কাৰ্যকালৰ সম্পাদকীয় প্ৰতিবেদনত পাঠ কৰে। পশ্চিম কাৰ্বি আংলঙৰ নাৰায়ণ বৰুৱা ৰিপৰ্ট, নিভাজ অসম লাইভ।